চাওক, আজি আমি ইয়াতে বিজনী প্ৰেছ ক্লাবত আহি উপস্থিত হৈছোঁ। আজি বিশেষ এখন সংবাদমেল আমি ইয়াতে আয়োজন কৰিছোঁ, য'ত আজি আমি চাবলৈ যত্ন কৰিছোঁ সনাতন ধৰ্মৰ ৰক্ষাকাৰী হিচাপতে শ্লোগান দি অহা আমাৰ এইখন তথাকথিত হিন্দুত্ববাদী চৰকাৰ তথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হিন্দু বাঙালী বিৰোধী এজন জাতীয়তাবাদী নেতাই ক'বলৈ আমি বাধ্য হৈছোঁ। আজি আমি এই 4টা বছৰ তেওঁৰ কাৰ্যকালত পৰিলক্ষিত কৰিলোঁ যে তেখেতে যিবোৰ কামবিলাক কৰি আছে, আমাৰ হিন্দু বাঙালী বিৰোধিতা হিচাপতে কাম কাজবিলাক কৰি আছে। আজি কা দি হিন্দু বাঙালীসকলক নাগৰিকত্ব দিয়াৰ নামত যি প্ৰবঞ্চনা কৰিলে, আমাৰ হিন্দু বাঙালীসকলৰ লগত প্ৰতিখন জাতি জনগোষ্ঠী নামত শত্ৰুতাৰ ভাৱ আনি দিলে, যাৰ কাৰণে আজি হিন্দু বাঙালীসকলে সন্দেহৰ নজৰত চাই আছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে। য'ত নেকি অসমত 5খন বাঙালী পৰিয়ালে এতিয়ালৈকে এপ্লাই কৰিছে বুলি আমি জানিবলৈ সক্ষম হৈছোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী যোৱা জন্মদিনত তেখেতে ফেচবুক লাইভ এটা কৰিছিলে, য'ত আমি চালোঁ যে মাটি বাৰী কামৰ নামত এতিয়াৰ পৰা বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ নাম তেখেতে মুখত লৈছে, কিন্তু বাঙালীৰ নামটো মুখত লোৱা নাই। তো আমি কি ভাবিম এতে যে বাঙালীসকল তাৰমানে এতিয়াৰ পৰা বুজিবলৈ পাম আমি যে মাটি বাৰীৰ পৰা বাঙালীসকলে বঞ্চিত থাকিব, যিটো বহুত দুৰ্ভাগ্যজনক কথা যে মাটি বাৰী এতিয়া আমি যিটো চিৰাং জিলাত আজি আহি বহি আছোঁ, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত যিবিলাক মাটিৰ খাজনা লৈ আছিল ইমান দিনৰ পৰা, এই খাজনাবিলাক লোৱা বন্ধ হৈ আছে। বিভিন্ন মানুহে এইটো কাৰণে ভুক্তভোগী হৈ আছে। যোৱা কেবিনেটত বাঙালীসকলৰ ডেড বডিৰ কফিনৰ ওপৰত তেখেতে এটা গজল মাৰি দিলে। গজলটো এনেকৈ মাৰিলে যে 28,000 ৰাজবংশী ভাইসকলৰ যিটো ডি ভোটাৰৰ নামত সমস্যা আছিলে, ডি ভোটাৰৰ অপমানত ভুগি আছিলে, এইটো আমাৰ CM ছাৰৰ মুখৰ কথা। এই সমস্যাটো সমাধান কৰিলে, এইটোৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আমাৰ যিবোৰ হিন্দু বাঙালী আজি অসমত যিটো চৰকাৰ, আমাৰ যিটো হিমন্ত বিশ্ব শৰ্মা BJP চৰকাৰ এতিয়া চলি আছে, য'ত নেকি 90 পৰা 95% হিন্দু বাঙালীৰ ভোট তাতে দি তেখেতে চৰকাৰৰ গাদীত বহি আছে, এই হিন্দু বাঙালীৰ কথা কিন্তু তাৰ মুখত অহা নাই। আজি কেইবাদিন আগতে আমি চালোঁ আমাৰ গোৰ্খা ভাইসকলক ডি ভোটৰ সমস্যাৰ পৰা সমাধান কৰিলে, এনেকুৱাকৈ গৰিয়ামৰীয়া খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰিলে। আমি এই ধৰণৰ ডিচিশ্যনত আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ কথাটো হ'ল আমি হিন্দু বাঙালী কি দোষ কৰিলোঁ? এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত প্ৰশ্ন যে আমাৰ হিন্দু বাঙালীৰ দোষটো ক'ত? তাৰপিছত আজি আমি য'ত বহি প্ৰেছ মিট কৰি আছোঁ, বিজনী, চিৰাং জিলাৰ অন্যতম এখন ঠাই বিজনী। আজি বিজনী চহৰত বা বিজনী সমষ্টিত এটা সময়ত বাঙালী মেজৰিটি এটা সমষ্টি আছিলে, আপোনালোকে সকলোৱে জ্ঞাত। কিন্তু কিছুদিন আগত আমি চাবলৈ পালোঁ যে এই সমষ্টিৰ পৰা 10ৰ পৰা 12,000 বেংগলী ভোট কাটি এই মেজৰিটি থকা ছিটখন আমাৰ তৃতীয় শ্ৰেণীত আনি পেলালে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়। আজি হিন্দুত্ব শ্লোগান দি অহা, সনাতনী শ্লোগান দি অহা আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিটা মুহূৰ্তত আমাৰ ভাবি ল'বলৈ বাধ্য কৰাইছে যে তেখেতে আমাৰ বাঙালীৰ বিৰোধী বা বাঙালী বিৰোধী কাম তেখেতে কৰি আছে বুলি আমি ভাবি ল'বলৈ বাধ্য হৈছোঁ। আজি আমি চাবলৈ পাইছোঁ যে বৰাক বেলিত আমাৰ 15খন আসন আছিলে, আজি সেই বৰাক বেলিত আমাৰ 2খন আসন কৰ্তন কৰি তাতে আমাৰ 13খন আসন কৰিলে। আজি য'ত ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ 60ৰ পৰা 65 লাখ বাঙালী মানুহ আছে, আজি আপোনালোকে সকলোৱে জ্ঞাত যে ইতিহাসত প্ৰথম এনেকুৱা হৈছে যে য'ত ইমান ভোটাৰ থকা সত্ত্বেও আজি আমাৰ ইয়াতে কোনো মিনিষ্টাৰ বা MP নাই। আমি বিভিন্ন সময়ত মিডিয়াৰ মাধ্যম দি আমি দাবী জনাই আহিছোঁ যে আমাৰ বেংগলী সম্প্ৰদায়ৰ পৰা এখন ব্ৰহ্মপুত্ৰ ভেলীত মন্ত্ৰিত্ব লাগে, কিন্তু আমাৰ দাবী কেতিয়াও তেখেতে মানা নাই। নক্সাত কৰি তেখেতে নিজেববীয়াকৈ নিজৰ পাৱাৰ, তেখেতৰ ক্ষমতা ব্যৱহাৰ কৰি তেখেতে আমাক সদায় বঞ্চনা কৰিছে আমাৰ সুবিধাৰ পৰা। আজি BTRত আমাৰ বিভিন্ন EM MCLA সকলে আছে বেংগলী সম্প্ৰদায়ৰ পৰা। আমি তেখেতলৈ মুকলিভাৱে আহ্বান জনাইছোঁ যে আপোনালোকৰ নিজৰ ক্ষমতাৰ যিটো আপোনালোকে লোভত নিজৰ জাতিৰ ওপৰত হোৱা
অপমান বা নিজৰ জাতিৰ ওপৰত যিটো মানে অন্যায় হৈ আছে এইখিনি লৈ আপোনালোকে মাত মাতিবলৈ লাগে। আপোনালোকে নাভাবিব যে আপোনালোকৰ গাদী বা আপোনালোকৰ এই ক্ষমতা চিৰস্থায়ী। আপোনালোকলৈ আমি BTR বাঙালী ফেডাৰেশ্যনে আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ জাগাত নিজৰ ক্ষমতা ব্যৱহাৰ কৰি নিজৰ জাতিৰ কাৰণে মাত মাতক। অন্যথা এটা সময়ত আপোনালোকে যেতিয়া ক্ষমতাৰ পৰা আঁতৰি আহিব সেইটো সময়ত কিন্তু আপোনালোকে জবাবদিহি হ'ব। তো আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।